চাওক এয়াই আমাৰ সচেতন ভোটাৰ ৰাইজ। কিমান সচেতন চাওক। পিজু হাজৰিকাৰ বয়সত ডাঙৰ নে এই মহিলাগৰাকী ডাঙৰ? চাওকচোন কেনেদৰে ভৰি চুই সেৱা কৰিছে মন্ত্ৰীৰ। মানে এতিয়াও মন্ত্ৰীক ভগৱান বুলি ভাবা এটা মানে পৰম্পৰা ইয়াত মানে চলি আছে অসমত। কিন্তু মন্ত্ৰীক ৰজা পাতে কোনে? সাধাৰণ জনতাই। সাধাৰণ জনতাৰ ভোটৰ কিন্তু বহুত পাৱাৰ। যদি কাম কৰি নিদিয়ে চৰকাৰে তেতিয়াহ'লে উফৰাই পেলাব পাৰে সাধাৰণ জনতাই। কিন্তু আমাৰ সাধাৰণ জনতা বা সাধাৰণ ভোটাৰ ৰাইজ এয়া কি আছে নাজানো আৰু। তেওঁলোক ইমানেই মানে চিন্তা কৰিব পৰা শক্তি নাইনে? আচলতে এইটো ধাৰা চলি আহিছে। মই তেওঁক দুখ দিয়া নাই, দুখ দিবলৈও নাযাওঁ। কিন্তু এটা ধাৰা তেনেকুৱা চলি আছে মন্ত্ৰীক ভগৱান বুলি ভবাৰ। আৰু ঘটনাটো চিচিৰবৰ সমষ্টিৰ বুলি আমি গম পাইছোঁ। আৰু চাওকচোন তেওঁৰ পিছত যিসকলে ৰাইজৰ দলৰ পৰা আহি বিজেপিত যোগদান কৰা বুলি মন্ত্ৰী পিজু হাজৰিকাই কৈছে, যেন যোগদান কৰোঁ নকৰোঁকৈ মানে কেৱল গলবস্ত্ৰখন পিন্ধিব লাগে কাৰণে পিন্ধিছে, তেনেকুৱা এক পৰিৱেশ আমি দেখিবলৈ পালোঁ। নমস্কাৰ এটাও নিদিয়াকৈ কিছুমান মহিলা পাৰ হৈ গৈছে। চাওক ভালদৰে ভিডিঅ'টো। প্ৰথমতে চাই লওক কেনেদৰে ভৰিত ধৰি সেৱা কৰিছে এগৰাকী বয়োজ্যেষ্ঠ মহিলাই, মন্ত্ৰী পিজু হাজৰিকাই। কোন বয়সত ডাঙৰ নাজানো আৰু। কিন্তু সৰুতে জানিছিলোঁ এটা কথা যে সৰুৱে ডাঙৰক ভৰি চুই সেৱা কৰে।